কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কোট মিটিং কৰিছে মন্দিয়াত এইবিলাক জায়গাতো কৰবা নৰে কোট মিটিং কৰিছে মন্দিয়াত আৰু মন্দিয়াত গৈ কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলে আমি বৰপেটা মেডিকেল কলেজৰ নামটো বদলাই পুনৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ কৰি দিম মই এটাই কথা কৈছো গৌৰৱ গগৈ অলপ শুনি লওক যে এই জিন্দগীত নহয় পিছৰ জিন্দগীটোত আপুনি নাম বদলাব নোৱাৰে এই জিন্দগীটো নোৱাৰে পিছৰ জিন্দগীটো নোৱাৰে কংগ্ৰেছৰ দাদাগিৰি এতিয়া আৰু অসমত নচলিব কংগ্ৰেছে কি কৰিলে এটা এটাকৈ বাংলাদেশী আনি আজি আমাৰ অসমখনক ধ্বংস কৰি দিলে আৰু লাহে লাহে আমিও ভাবিলো যি হৈছে হ'ব কিন্তু যোৱা 5 বছৰত আমি অসমৰ মানুহক দেখুৱাই দিছো যে এতিয়াও আমাৰ শৰীৰত তেজ নোহোৱা নাই আজিও আমি যুঁজিব পাৰো সেই শক্তি আজিও আমাৰ হাতত আছে